কলীয়াভোমোৰা দলং নিৰ্মাণৰ আগতে কোনটো জাহাজ ঘাটেৰে মানুহে অহা যোৱা কৰিছিল? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে শিলঘাট, অপশ্যন বি হৈছে বালিঘাট, অপশ্যন চি হৈছে নিমাতী ঘাট, অপশ্যন ডি হৈছে কমলাবাৰী ঘাট। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ শিলঘাট। কলীয়াভোমোৰা দলং নিৰ্মাণৰ আগতে মানুহে শিলঘাটেৰে অহা যোৱা কৰিছিল। এতিয়া আহিছোঁ দ্বিতীয়টো প্ৰশ্নলৈ। গুৱাহাটী আৰু কলকাতাৰ মাজত প্ৰথম জাহাজ চলাচল কেতিয়া আৰম্ভ হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে 1833 চনত, অপশ্যন বি হৈছে 1847 চনত, অপশ্যন চি হৈছে 1901 চনত আৰু অপশ্যন ডি দিয়া আছে 1921 চনত। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1847 চনত। গুৱাহাটী আৰু কলকাতাৰ মাজত প্ৰথম জাহাজ চলাচল হৈছিল 1847 চনত। অসম ৰাজ্যিক পৰিবহণ নিগমৰ চিহ্নটো কি? এটা 4টা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে মৌৰা চৰাই, অপশ্যন বি হৈছে সোণালী বান্দৰ, অপশ্যন চি হৈছে ইংৰাজী বৰ্ণমালা X আৰু অপশ্যন ডি হৈছে এশিঙীয়া গড়। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি এশিঙীয়া গড়। অসম ৰাজ্যিক পৰিবহণ নিগমৰ চিহ্নটো হৈছে এশিঙীয়া গড়। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো ক'ত অৱস্থিত? অপশ্যন এ নতুন দিল্লী, অপশ্যন বি কলকাতা, অপশ্যন চি ডিব্ৰুগড়, অপশ্যন ডি গুৱাহাটী। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গুৱাহাটী। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো গুৱাহাটীত অৱস্থিত। গুৱাহাটীৰ পৰা দিল্লীলৈ ৰাজধানী এক্সপ্ৰেছ সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? অপশ্যন এ 1982 চনৰ পৰা, অপশ্যন বি 1990 চনৰ পৰা, অপশ্যন চি দিয়া আছে 1994 চনৰ পৰা আৰু অপশ্যন ডি দিয়া আছে 2001 চনৰ পৰা। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1994 চনৰ পৰা। গুৱাহাটীৰ পৰা দিল্লীলৈ ৰাজধানী এক্সপ্ৰেছ সেৱা 1994 চনৰ পৰা আৰম্ভ হৈছিল। কুম্ভীৰগাম বিমানবন্দৰ অসমৰ কোন ঠাইত অৱস্থিত? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে গুৱাহাটী, অপশ্যন বি হৈছে তেজপুৰ, অপশ্যন চি হৈছে শিলচৰ আৰু অপশ্যন ডি দিয়া আছে কোকৰাঝাৰ। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শিলচৰ। কুম্ভীৰগাম বিমানবন্দৰ অসমৰ শিলচৰত অৱস্থিত। কলিয়াবৰ বোকাখাত কমাৰগাঁও দেৰগাঁও যোৰহাট চাৰিং সংযোগী পথটোক কি বুলি কোৱা হয়? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে ধুদৰ আলি, অপশ্যন বি দিয়া আছে ৰাইডঙি আলি, অপশ্যন চি দিয়া আছে চেউনি আলি, অপশ্যন ডি দিয়া আছে ন আলি। ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব।